নমস্কাৰ বন্ধু বান্ধৱীসকল, এছকে জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো বহুতে কমেণ্ট কৰি আছিলে এই পদকেইটা ফেক হয় বা এই পদকেইটাত আমি আবেদন কৰিব নোৱাৰিম, কম্পিউটাৰ চাৰ্টিফিকেট লাগিব নেকি, এক্সপিৰিয়েঞ্চ লাগিব নেকি, বহুতো প্ৰশ্নৰ ইয়াতে উত্তৰ দিবলৈ মই চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে hrd.online.org আপোনালোকে ভিজিট কৰিলে আপোনাৰ এইখন ৱেবছাইটত আপোনালোকে পাই যাব যে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা এই পদখিনি মুকলি হৈছে। আৰু ইয়াতে আপোনালোকে চাব টোটেল পদ ইয়াতে মুকলি হৈছে 6474টা। এইটো মই আগতে কৈছোঁ। আৰু এইখিনি পদসমূহ ST, SC, OBC, MOBC জেনেৰেলৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। আৰু বয়সৰ সময়সীমা ইয়াতে ভালকৈ চাব 18 বছৰৰ পৰা 48 বছৰলৈকে সকলোৱে আবেদন কৰিব পাৰিব। আৰু এই পদকেইটাৰ কাৰণে কোনো ধৰণৰ ইয়াতে ৰিটেন এক্সামিনেশ্যন নহয়, ইয়াতে সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব, অৰ্থাৎ ইণ্টাৰভিউ বা ভাইভা আপোনালোকৰ অনুষ্ঠিত হ'ব। আৰু এই ভাইভাখিনি আপোনালোকৰ আপোনালোকৰ ওচৰৰ জেগাখিনিত আপোনালোকে দিব পাৰিব। তো এইটো এটা আপোনালোকৰ প্ৰশ্ন আছিল যে আপোনালোকৰ ইণ্টাৰভিউ হ'ব নেকি বা ৰিটেন এক্সামিনেশ্যন হ'ব নেকি, কি হ'ব। তো আপোনালোকে ইয়াতে ভালকৈ চাব যে আৰু ইয়াতে অনলাইন আবেদন 30 তাৰিখলৈকে চলিব। আৰু আপোনালোকে ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰি ল'ব পাৰিব। তো ইয়াতে কোনো ধৰণৰ ফেক বুলি আমি ইয়াতে নকওঁ, কাৰণ এখন অফিচিয়েল নটিচ হয়। আৰু এই হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰাই বিভিন্ন ধৰণৰ ইনষ্টিটিউটক পৰিচালনা কৰা হয়, যেনেকুৱা কম্পিউটাৰ ইনষ্টিটিউটো আছে ইয়াতে, যি আপোনালোকৰ সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব এইখিনি জিলাত অনুষ্ঠিত হ'ব। আপোনালোকে চাই ল'ব এইখিনি জিলাৰ ভিতৰত যদি আপোনালোকৰ ইয়াতে নাম আছে তেতিয়াহ'লে আপোনালোকে এইখিনি জেগাৰ ভিতৰত আপোনালোকে সাক্ষাৎকাৰ দিব পাৰিবগৈ। ইয়াতে স্পষ্টকৈ উল্লেখ আছে, আপোনালোকে চাব যে ইয়াতে ইণ্টাৰভিউ ইয়াতে অনুষ্ঠিত হ'ব, সকলো ডিষ্ট্ৰিক্টতে অনুষ্ঠিত হ'ব অসমৰ, ইয়াতে উল্লেখ আছে। আৰু 30 তাৰিখলৈকে আবেদন কৰিব পাৰিব। এতিয়া আৰু এটা প্ৰশ্ন বহুতৰে যে আমি আবেদন কৰিছোঁ কিন্তু প্ৰিণ্ট আউটখন উলিয়াব পৰা নাই। তো এই এটা প্ৰশ্ন আছে আপোনালোকে যদি ইয়াতে চাই যে হোম, এবাউট আছ, ৰেজিষ্ট্ৰেশ্যন, গেলাৰী, কণ্টেক্ট আছ আৰু লগইন, আপোনালোকে ইয়াতে লগইন কৰিবতো নোৱাৰে। লগইন কৰাৰ কাৰণে আপোনালোকে ইয়াতে অফিচৰ মানুহ হ'ব লাগিব, তেতিয়াহে আপোনালোকে লগইন কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি আছে, তো সেইটো মই দেখাই দিছিলোঁ আগৰ ভিডিঅ'টোত। তো আপোনালোকে এপ্লিকেশ্যনবিলাক বহুতৰে বেক হৈ গৈছে বা কাটি গৈছে, তাৰ কাৰণে কি কৰিব, আপোনালোকে এই যে কণ্টেক্ট আছ ইয়াতে আপোনালোকে যাব। তো ইয়াতে গ'লে আপোনালোকে ইয়াতে আপোনালোকৰ নাম, আপোনালোকৰ ইমেইল, ফোন নম্বৰ, আপোনালোকে মেছেজটো দিব যে কি কাৰণত আপোনালোকে চাব পৰা নাই বা কি পোৱা নাই, আপোনালোকে চেণ্ড কৰিব। নিশ্চয় আপোনালোকৰ ৰিপ্লাই এটা পাব। যদি আপোনালোকে বিচাৰিছে যে আমাৰ এপ্লিকেশ্যন নম্বৰটো আমি চাব বিচাৰোঁ, তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এইটো ফোন নম্বৰত আপোনালোকে ফোন কৰি সুধি চাব যে কি হৈছে কথাটো, বা আপোনালোকে জিমেইল কৰিব পাৰে, নাইবা আপোনালোকে যিটো এড্ৰেছ দিয়া আছে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ, ইয়াত গৈ আপোনালোকে খবৰ ল'ব পাৰে। তো আপোনালোকে ইয়াতে চাব তললৈ অলপমান স্ক্ৰলিং কৰিলে আপোনালোকে ইয়াতে ফোন নম্বৰ কিছুমান দেখা পাব। আপোনালোকে এই ফোন নম্বৰবিলাকত আপোনালোকৰ অভিযোগবিলাক দিব পাৰিব। এই 3টা ফোন নম্বৰ আপোনালোকৰ কাৰণে দিছোঁ, আপোনালোকে ফোন কৰক। ইয়াতে ফোন কৰি আপোনালোকৰ সমস্যাবিলাকক HR টীমে নিশ্চয় আপোনালোকৰ সহায় কৰিব। তো আপোনালোকে ভিডিঅ'ত অলপ কমেণ্ট কৰিব যে আপোনালোকে ইয়াৰে ৰিপ্লাই পাইছে নাই। আৰু ইয়াৰ যিটো ইণ্টাৰভিউ হ'ব, এই ইণ্টাৰভিউৰ কথা মই এটা ভিডিঅ' বনাম বুলি কৈছিলোঁ। সেই ভিডিঅ'টো এতিয়ালৈকে বনোৱা নাই, কাৰণ ইণ্টাৰভিউৰ কাৰণে এখন বেলেগকৈ নটিচ যেতিয়া প্ৰকাশ পাব তেতিয়া মই ভিডিঅ'টো বনাম বুলি আমি ভাবিছোঁ। তো এতিয়া যিহেতু ইণ্টাৰভিউ অনুষ্ঠিত হোৱাৰ কোনো সম্ভাৱনা নাই 30 তাৰিখলৈকে, যিহেতু ইয়াৰে এপ্লাই চলি থাকিব, আপোনালোকৰ এই ডেটটো যোৱাৰ পিছত 30 তাৰিখৰ পিছত মই ভিডিঅ' এটা বনাম। আপোনালোকে তাৰ কাৰণে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। যদি ভিডিঅ'টো ভাল লাগিছে বা আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।